ওদালগুৰিৰ টংলাৰ সুৰজিৎ নাৰ্জাৰী প্ৰেক্ষাগৃহত জিলা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। অনুষ্ঠিত কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত কাৰ্যসূচী সম্পন্ন হয়। সমাগত বিধানসভা নিৰ্বাচনক লৈ ওদালগুৰি জিলাৰ 4টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব বুলি সদৰি কৰে। ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ জিলা কাৰ্যনিৰ্বাহক সভা আজি আমাৰ 10টা মণ্ডল বা 10টা পৰিষদীয় যি সমষ্টি তাৰ প্ৰমুখ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আমাৰ সম্পন্ন হৈছে। আমাৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে অসমৰ সকলো স্থানতে সাংগঠনিক ভেটিটো আৰু অধিক সুদৃঢ় কৰাৰ বাবে বুথে বুথে আমি আমাৰ সংগঠন আৰু ৰাইজৰ লগত এটা সম্পৰ্ক অভিযান কৰি বুথ বিজয় কেনেকৈ হ'ব পাৰে, প্ৰতিটো বুথ কেনেকৈ জিকিব পাৰোঁ তাৰ এটা আমি কৰ্মসূচী প্ৰস্তুত কৰিছোঁ। আৰু আজি এই সভাত আমি আটাইবিলাক কৰ্মসূচী আমি ইয়াত আলোচনা কৰি গ্ৰহণ কৰিছোঁ। ওদালগুৰি জিলাত 4টা বিধানসভা সমষ্টি আছে, গতিকে বিজেপিয়ে কেইজনক প্ৰাৰ্থিত্ব? আমিতো 4টাতে খেলাৰ কাৰণে 4টাতে আমি সংগঠন শক্তিশালী কৰি আছোঁ 4টা সমষ্টিত। BPF-ৰ লগত কি হ'ব দেখা যাব, সেইটো সময়ত কোৱা হ'ব। এতিয়া আমি 4টা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ বাবে আমি কাম কৰি আছোঁ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে উজনিৰ ৰজা ময়েই বুলি কৈছে। অখিল গগৈ হিমন্ত ৰজা নহয়, কি কয়? জনতাৰ হৃদয়ত থকাজনেই ৰজা, নিজে ক'লে ৰজা নহয় নহয়। জনতাৰ হৃদয়ত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে অখিল গগৈ ডাঙৰীয়াই নিশ্চয় কথাটো ওলোটাকৈ ক'বলৈ প্ৰয়াস কৰিছে। শংকৰজ্যোতিয়ে কংগ্ৰেছত জইন কৰিব বুলি কৈছে। তেওঁৰ কথা, এটা আমাৰ লগততো কোনো যোগাযোগ হোৱা নাই। এইবাৰ কোনোবাই কংগ্ৰেছত যাব, কোনোবাই বিজেপিত আহিব। নিৰ্বাচনৰ সময়ত কিছু এনেকুৱা চলিব। কিন্তু বিজেপি আমাৰ সংগঠনৰ শক্তিৰে আগতে যি আছিল বৰ্তমান যি আছে, এই গোটেই অতীত বৰ্তমান আমাৰ যি সংগঠনৰ শক্তি, সেই শক্তিৰে আমি নিৰ্বাচন খেলিম। তাৰ মাজত কোনোবা আহিব, আমাৰ কাৰণে দুৱাৰ, তেওঁলোকৰ কাৰণে দুৱাৰ আমি খোলা ৰাখিছোঁ। কোনোবা যদি সঁচাকৈ বিজেপিত জইন কৰি বা বিজেপিত যোগদান কৰি অসম মাতৃৰ হৈ সেৱা কৰিবলৈ আহে, তেতিয়াহ'লে আমি সকলোকে আমাৰ আদৰণি জনোৱাৰ আমাৰ যি পৰম্পৰা আছে সেইটো আমি বৰ্তমান কৰি ৰাখিম। কিছু সমষ্টিত ইতিমধ্যে নাম ঘোষণা কৰিছে নিৰ্বাচনৰ কাৰণে। আমাৰ ওদালগুৰি জিলাত হ'ব, লাহে লাহে হ'ব, সময়ে স্তৰে স্তৰে ধাপে ধাপে হৈ থাকিব। গতিকে বিজেপি NDAৰ চৰকাৰ তৃতীয় কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদত অসমত আমি পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে কষ্ট কৰি সকলোৱে আমি একেলগে প্ৰয়াস কৰিম। আৰু নিশ্চিতভাৱে আমি কৰা কামৰ দাম অসমবাসী ৰাইজে আশীৰ্বাদৰ ৰূপত আমাক দিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।